মোৰ ছাত্ৰ ছাত্ৰীসকল আৰএছ টিউচন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি সমাধান কৰিবলৈ লৈছো 10মান শ্ৰেণীৰ অনুশীলনী 5.3 ৰ 6 নম্বৰৰ প্ৰশ্নসমূহৰ পৰা। গতিকে 5 নম্বৰ প্ৰশ্নলৈ আগৰ ভিডিঅ'বোৰত আলোচনা কৰিছো, যদি তোমালোকে চোৱা নাই গৈ চাই লোৱা। চোৱা 6 নম্বৰটোত কি দিয়া আছে। এটা এপি মানে সমান্তৰ প্ৰগতিৰ প্ৰথম পদ আৰু অন্তিম পদ ক্ৰমে 17 আৰু 350। কি বুলি কৈছে যে প্ৰথম পদ মানে এ আৰু অন্তিম পদ মানে এল দিয়া আছে। এ দিয়া আছে 17 আৰু এল দিয়া আছে 350। যদি ইয়াৰ সাধাৰণ অন্তৰ ডি মানে ডি 9, তেন্তে এপি মানে সমান্তৰ প্ৰগতিটোত কিমানটা পদ আৰু সিহঁতৰ যোগফল কিমান সেইটো উলিয়াব দিছে, হয়নে? প্ৰথমতে আমাক ইয়াক কি দিয়া আছে, প্ৰথম পদটো দিয়া আছে আৰু শেষৰ পদটো দিয়া আছে। ইয়াত আমাক সাধাৰণ অন্তৰটোও দিয়া আছে। সমান্তৰ প্ৰগতিটোত কিমানটা পদ আছে আৰু সিহঁতৰ যোগফলটো আমাক উলিয়াব দিছে। গতিকে কি কি দিয়া আছে প্ৰথমতে আমি লিখি লওঁ। চোৱা অনুশীলনী 5.3 ৰ 6 নম্বৰটো প্ৰথমতে সমাধান বুলি লিখি ল'বা। তাৰপিছত দিয়া আছে সমাধান বুলি লিখি লৈ দিয়া আছে। কি দিয়া আছে আমাক ইয়াতে প্ৰথমতে প্ৰথম পদটো দিয়া আছে a = 17, আকৌ l শেষৰ পদটো কিমান দিয়া আছে l মানে আমি কি লিখিব পাৰো a n, হয়নে? শেষৰ পদ 350 আৰু d = কিমান দিয়া আছে 9। গতিকে চোৱা a n কিমান দিয়া আছে আমাৰ 350। a n মানে আমি কি লিখিব পাৰো a + n - 1 d = 350। চোৱা ইয়াতে এৰ মানটো দিয়া আছে 17, বহাই দিয়া প্লাস n - 1 ডিৰ মানটো দিয়া আছে কিমান 9 = 350, হয়নে? মনোযোগ দিবা প্লিজ। 17 টো এইফালে প্লাস হৈ আছে, এইফালে লৈ যোৱা n - 1 * 9 = 350 - 17। ইয়াতে 9 ৰ লগত এই দুটা কি হৈ আছে পূৰণ হৈ আছে, হয়নে? সেইফালে যোৱাৰ লগে লগে 9 টো কি হ'ব হৰণ হ'ব। 350 ৰ পৰা 17 গেলে থাকিব আমাৰ 333। গতিকে 9 ৰে কিমান বাৰ কাটিব পাৰো 9 × 3 = 27 আৰু 9 × 7 = 63। 9 ৰে আমি 37 বাৰ কাটিব পাৰিম। এতেকে ইয়াতে n - 1 আছে। এতেকে চোৱা 37 হল। এতেকে মাইনাস আমি ইয়াত এইফালে n টোহে ৰাখিব পাৰিম। -1 টো এইফালে লৈ যাম 37 + 1। এতেকে n = কিমান ওলাল আমাৰ 38, হয়নে? আমাক ওলাব দিছে কি n আৰু sn ওলাব দিছে। গোটেইকেইটা সংখ্যাৰ পদ কিমানটা সমান্তৰিকৰ পদ কিমানটা আছে আৰু পদ কেইটাৰ যোগফল sn। গতিকে sn = কি লিখিব পাৰো আমি n/2, যেহেতু আমাৰ শেষৰ পদটো দিয়া আছে a + l লিখিম, হয়নে? শেষৰ পদটো দিয়া থাকিলে আমাক ডাঙৰ সূত্ৰটো লিখিব নালাগে। n ৰ মান কিমান পাইছো 38/2 ইনটু a ৰ মান আছে 17 প্লাস l ৰ মান দিয়া আছিল 350। গতিকে এই দুটা প্লাস কৰা 2 ৰে আমি 38 ক কাটিব পাৰো 19 বাৰ যাব 2 * 1 = 2, 2 × 9 = 18। গতিকে 19 বাৰ যাব, হয়নে? এতেকে এই দুটা প্লাস কৰি হ'ব আমাৰ 367। তোমালোকে এতিয়া 367 ৰ লগত 19 টো পূৰণ কৰা। 9 × 7 = 63, 3 × 7 = 6, 9 × 6 = 54, 55, 56, 57, 58, 59, 60, 0 × 7 = 6, 9 × 3 = 27 আৰু 6 = 28, 29, 30, 31, 32, 33। তাৰপিছত 1 × 7 = 7, 6 × 1 = 6, 3 × 1 = 3, 3, 7, 9 আৰু 6। এইটোৱে হ'ব আমাৰ সমান্তৰিক প্ৰগতিত যিমানটা পদ দি আছিল পদকেইটাৰ যোগফল, হয়নে? এইটোৱে আমাৰ 6 নম্বৰটোৰ এনসাৰ। তাৰে পিছত চোৱা 7 নম্বৰটোত কি দিয়া আছে। 7 নম্বৰটোত দিয়া আছে এটা এপিৰ D7
7 আৰু 22তম পদটো 49 149 হ'লে ইয়াৰ প্ৰথম 22টা পদৰ যোগফল নিৰ্ণয় কৰা কি কৈছে দেখিছানে যে সামান্তৰিক প্ৰগতিটোৰ সাধাৰণ অন্তৰ আছে 7 ইয়াত 22তম পদ মানে 22টা পদৰ যোগফল কি দিয়া আছে 149 গতিকে আমি 22টা পদৰ যোগফল উলিয়াব লাগিব হয়নে 22টা পদৰ যোগফল নিৰ্ণয় কৰা চোৱা প্ৰথমতে কি দিয়া আছে এইটো লিখি লম সমাধান বুলি লিখি লৈ প্ৰথমতে এইটো হৈছে 7 নম্বৰ সমাধান বুলি লিখি লবা দিয়া আছে কি d = 7 মানে সাধাৰণ অন্তৰ আকৌ a22 মানে কি দিয়া আছে 149 a22 মানে আমি কি লিখিব পাৰো a + 21 d = 149 হয়নে এর মান ইয়াতে থাকি যাব 21 * d d এর মান কিমান আছে 7 ইয়াতে আছে 149 এটু রাখি থোৱা 7 ৰ লগত 21 টো পূৰণ কৰা 7 * 1 = 7 7 * 2 = 14 147 149 যেহেতু আমি এর মান উলিয়াব লাগে এই 147 টো হেফালে লৈ যোৱা এটু রাখি থৈ দিয়া 149 - 147 এতেকে a = কিমান ওলাল 2 হয়নে a = 2 ওলাল আমাক কি কৈছে ইয়াতে এছনৰ মান ওলাব কৈছে হয়নে 22টা পদৰ যোগফল উলিয়াব কৈছে ইয়াৰ পিছত এইফালে লিখিবা ইয়াতে লিখি দিম কৰি দিলে ভাল হ'ব চোৱা গটিখিনি ইয়াতে থাকি যাব চোৱা এতিয়া sn = কি লিখিব পাৰো n/2 twice a plus n minus 1 into d বন্ধনী শেষ n/2 n মানে কিমান আমাৰ 22টা পদৰ যোগফল কৈছে হয়নে s22 গতিকে n ৰ মান হ'ব আমাৰ 22/2 twice a এর মান আমি কিমান পালো ইয়াতে 2 গতিকে 2 * 2 প্লাস n ৰ মান কিমান 22 - 1 d এর মান আমি প্রথমতে দিয়া আছে 7 সোয়া 22 ক আমি 2 রে 11 বার কাটিব পাৰো ইয়াতে 2 * 2 4 প্লাস 22 ৰ পৰা 21 1 এটা গলে 21 * 7 সোয়া এটা 11 * 4 প্লাস 7 7 * 7 7 2 * 14 147 হ'ব ইয়াতে গতিকে 147 আৰু 4 প্লাস কৰিলে কিমান হ'ব 151 এতেকে 151 ৰ লগত 11 টো ইনটু কৰা চোৱা 151 * 11 1 1 0 1 1 5 0 5 1 1 0 1 1 1 0 1 1 5 0 1 1 1 0 1 1 6 6 1 গতিকে ইয়াৰে আমাৰ 22টা পদৰ যোগফল হ'ব 1661 এটোই হ'ব আমাৰ 7 নম্বৰটোৰ এনসার ইয়াতে এর মান ওলাইছে আমাৰ 2 আৰু sn ৰ মান ওলাম s12 ৰ 22 ৰ মান ওলাইছে 1661 তাৰে পিছৰ প্ৰশ্নটো চোৱা 8 নম্বৰটো চোৱা 8 নম্বৰটো কি দিয়া আছে 8 নম্বৰটো চোৱা প্ৰশ্নটোত কি দিয়া আছে এটা এপিৰ দ্বিতীয় আৰু তৃতীয় পদক্ৰমে 14 আৰু 18 হলে প্ৰথম 50টা পদৰ যোগফল উলিয়াব দিছে আমাক sn ইয়াতেও আমাক sn মানে s51 ৰ যোগফল উলিয়াব দিছে প্ৰথম দ্বিতীয় আৰু তৃতীয় পদৰ যোগফল দিয়া আছে ইয়াতে দ্বিতীয় পদটোৰ যোগফল দিয়া আছে 14 আৰু তৃতীয় পদৰ যোগফলটো দিয়া আছে 18 তৃতীয় পদটো দিয়া আছে 14 আৰু তৃতীয় পদটো দিয়া আছে 18 গতিকে আমি দুটা সমীকৰণ ইয়াৰ পৰা বনাই ল'ব লাগিব এইবোৰ আমি 5.2 প্ৰশ্ন কৰোতে আলোচনা কৰিছিলো হয়নে গতিকে সমাধান বুলি লিখি লবা সমাধান দিয়া আছে a2 = 14 a2 মানে আমি কি লিখিব পাৰো a plus d = 14 এটো তুমি 1 নম্বৰ দিয়া আকৌ দিয়া আছে a3 = 18 হয়নে
এইটো মানে আমি কি লিখিব পাৰোঁ a প্লাছ টুৱাইচ d ইজ ইকুৱেল টু 18 এইটো হ'ব আমাৰ 2 নম্বৰ সমীকৰণ এতিয়া আমি 2 নম্বৰ সমীকৰণটোৰ পৰা 1 নম্বৰ সমীকৰণ উলিয়াই মাইনাছ কৰিলে আমি d ৰ মান পাই যাম চোৱা এতেকে 2 নম্বৰ সমীকৰণৰ পৰা 1 নম্বৰ সমীকৰণটো মাইনাছ কৰিলে আমি d ৰ মান পাই যাম চোৱা a প্লাছ টুৱাইচ d মাইনাছ a প্লাছ d ইয়াতে ইফালে চোৱা 18 মাইনাছ এই 14 টো বহাবা 14 এতিয়া সমাধান কৰা a প্লাছ টুৱাইচ d মাইনাছ এৰে দুটাক পূৰণ কৰা মাইনাছ a প্লাছ a মাইনাছ d ইজ ইকুৱেল টু 18 ৰ পৰা 14 গলে 4 এতিয়া চোৱা এইটো প্লাছ a টু মাইনাছ a কেনসেল টুৱাইচ d এটা জমা আছে ইয়াৰ পৰা এটা ধাৰ গলে ইয়াতে এটা d থাকিব d ইজ ইকুৱেল টু কিমান হ'ব 4 এতিয়া যেহেতু আমি d ৰ মানটো পালো d ৰ মানটো যিকোনো এটা সমীকৰণত বহাই দিলে আমি a ৰ মান পাই যাম এতেকে চোৱা এতেকে d ৰ মান সমীকৰণ একত বহুৱাই পাও 1 নম্বৰ সমীকৰণটো আমাৰ কি আছিল a প্লাছ d ইজ ইকুৱেল টু 14 তোমালোকে বহিত চাই লবা মোৰ ক্যামেৰাটোত নাটে কাৰণে হে ওপৰত গুছি গল চোৱা a প্লাছ d d ৰ মান পাইছো আমি 4 ইজ ইকুৱেল টু 14 এতেকে এটো ৰাখি থৈ দিও 4 টো হিফালে লৈ যোৱা 14 - 4 হলে কিমান হ'ব এতেকে a ইজ ইকুৱেল টু 10 যেহেতু আমাৰ a ৰ মান 10 ওলাল এতেকে আমাক কি ওলাব দিছে s51 ৰ মান এতেকে SN ৰ সূত্ৰটো আগতে বহাই লও n/2 twice a plus n-1 d এতে কি দিলো s কিমান কৈছে s51 হয়নে গতিকে n ৰ মান আমাৰ 51 minus 51/2 twice a মানে 10 plus n-1 মানে 51 minus 1 d 50 d হয়নে এতিয়া চোৱা 51/2 ইয়াতে 2 into 10 20 plus 50 oh sorry d ৰ মানটো দিয়া আমাৰ ওলাইছিল 4 into 50 কিমান হ'ব 200 আৰু 220 51/2 into 220 হয়নে 2 ৰে এটো কাটিব পাৰো 2 1 2 2 1 2 0 গতিকে 110 ৰ লগত 110 ৰ লগত 51 টো পূৰণ কৰি দিয়া 0 1 1 0 5 5 0 1 6 5 গতিকে ইয়াৰ আনসাৰটো হ'ব 5610 এইটোৱে আমাৰ 150 টা পদৰ যোগফল তাৰ পিছত 9 নম্বৰ প্ৰশ্নটো চোৱা কি দিয়া আছে 9 নম্বৰ প্ৰশ্নটো চোৱা ইয়াতে দিয়া আছে এটা এপিৰ প্ৰথম 7টা পদৰ যোগফল 49 কি বুলি কৈছে যে প্ৰথম 7টা পদৰ যোগফল কিমান 49 হয়নে আৰু প্ৰথম 17টা পদৰ যোগফল 289 এপিটোৰ প্ৰথম nটা পদৰ যোগফল উলিওৱা ইয়াতে 7টা পদৰ যোগফল মানে s7 আৰু 17টা পদৰ যোগফল মানে s17 হয়নে গতিকে আমি ইয়াৰ পৰা দুটা সমীকৰণ বনাই লম ইয়াতে SN ৰ সূত্ৰটো প্ৰয়োগ কৰিম 9 নম্বৰটো চোৱা সমাধান বুলি লিখি লবা সমাধান বুলি লিখি লৈ কি দিয়া আছে s7 মানে কিমান দিয়া আছে 49 গতিকে s7 মানে আমি কি লিখিব পাৰো SN ৰ সূত্ৰটো লিখিব লাগিব নে নাই ইয়াতে n ৰ জায়গাত কি দিয়া আছে 7 দিয়া আছে গতিকে SN ইজ ইকুৱেল টু ইয়াতে ডাইৰেক্ট লিখিব লাগিব যে s7 ইজ ইকুৱেল টু কি লিখিব পাৰো আমি চোৱা s7 n/2 এই n ৰ জায়গাত আমি এবাৰ 7 লিখিব লাগিব SN মানে আমি সূত্ৰটো ডাইৰেক্ট ইয়াত বহাই দিব লাগিব 7/2 বন্ধনী twice a চোৱা ব্ৰেকেট n-1 d হয়নে চোৱা ইয়াতে 7/2 twice a
প্লাছ ইয়াতে প্লাছ আছিল প্লাছ n - 1 মানে কি 7 - 1 না নাই 7 - 1 মানে 6d চোৱা ইয়াতে 49টো আছে 49 এতিয়া চোৱা এইখিনি এইটোৰ লগত কি হৈ আছে পূৰণ হৈ আছে গতিকে সেইফালে লৈ যাম টুৱাইছ a + 6d টো ৰাখি থম এইটো ইফালে লৈ যাম 49 এইটো ইয়াতে পূৰণ হৈ থাকিলে সেইটো হৰণ হ'ব ভগ্নাংশ যদি আমাৰ হৰণ কৰিব যাও তেতিয়াহলে সমান চিহ্নৰ সেইফালে গলে ভগ্নাংশটো উল্টাই যাব গতিকে 7 এৰে আমি 49ক কিমান বাৰ কাটিব পাৰো 7 বাৰ ইয়াতে 2 এটা কমন ল'ব পাৰিম a + 3d ইয়াতে চোৱা 7 2 গুণ 14 ইয়াতে 2 কি হৈ আছে হৰণ হৈ আছে পূৰণ হৈ আছে সেইফালে গলে হৰণ হ'ব চোৱা এনেকেও ৰাখিব পাৰিলো হৈ যে 7 * 2 একো নাই 14/2 2 7 * 14 এতেকে a + 3d = 7 এইটো হ'ব আমাৰ 1 নম্বৰ সমীকৰণ বুজি পাইছানে আমাক কি কৈছিল s7 হয়নে আকৌ এইবাৰ আমাৰ আকৌ s কিমান কৈছে 17 আকৌ s17 হয়নে ইকুৱেল টু কিমান কৈছে 289 গতিকে s17 মানে আমি কি লিখিব পাৰো n/2 মানে 17/2 পিকেট টুৱাইছ a + 17ৰ পৰা 1 গলে কিমান থাকিব 16 d হয়নে ইকুৱেল টু 289 হয়নে চোৱা এতিয়া এইটো ইয়াৰ লগত কি আছে পূৰণ হৈ আছে সেইফালে লৈ গলে আমাৰ হৰণ হ'ব এইফালে এইটো কি হৈ আছে পূৰণ হৈ আছে হয়নে এইটো পূৰণ হৈ থাকিলে এইফালে গৈ হৰণ হ'ব হৰণ হলে যদি ভগ্নাংশ থাকে তেতিয়াহলে আমাৰ উল্টাই যায় আগৰটো এনেকৈ লিখিছো ওপৰত 2 যাব তলত 17 17 * 17 এইটো সকলোৱে জানা 17 * 17 হলে হয় 289 গতিকে ইয়াতে 2 এনেকৈ ৰাখি থৈ দিয়া কাৰণ ইয়াতে আমি এটা 2 লহাগু লম a + 2 আমি কমন লম a + 8d = 17 * 2 এই 2 সেইফালে লৈ যোৱা এইফালে পূৰণ হৈ আছে সেইফালে গলে আমাৰ কি হ'ব হৰণ হ'ব হৰণ হলে 17 * 2/2 এইটো কেনসেল থাকি গল 17 এতেকে a + 8d = 17 হয়নে এইটো তোমালোকে 2 নম্বৰ সমীকৰণ বুলি লিখা এতিয়া চোৱা আমি 2 নম্বৰ সমীকৰণটোৰ পৰা 1 নম্বৰ সমীকৰণটো মাইনাস কৰিলে আমি d ৰ মানটো পাই যাম এতেকে 2 নম্বৰ সমীকৰণটো মাইনাস 1 নম্বৰ সমীকৰণ হয়নে a + 8d মাইনাস 3 নম্বৰ সমীকৰণটো আছিলে a + 3d = 17 - 7 এতিয়া ব্ৰেকেটটো উঠাই দিয়া a + 8d মাইনাস a এইটো মাইনাস এ প্লাস এ মাইনাস 3d ইয়াতে 17 পৰা 7 গলে কিমান থাকিব 10 এইটো প্লাস এইটো মাইনাস কেনসেল 8 পৰা 3 গলে থাকিব 5d ইয়াতে হল 10 5 to d লগত কি হৈ আছে পূৰণ এইফালে গলে হৰণ হ'ব গতিকে 5 এৰে আমি 10ক কেইবাৰো কাটিব পাৰো দুবাৰ এতিকে d = আমাৰ কিমান হল 2 সোয়া যেহেতু আমি d ৰ মানটো পালো এতেকে d ৰ মানটো যিকোনো এটা সমীকৰণত বহাই দিলে হৈ যাব এতেকে d ৰ মান সমীকৰণ 1ত বহুৱাই দিম 1ত বহুৱাই পাও 1ত বহুৱাই দিম সোয়া 1 নম্বৰ সমীকৰণটো কি আছিল d ৰ মান হৈছে 2 1 নম্বৰ সমীকৰণটো আছিল a + 3d = 7 এতেকে সোয়া a + 3d = 7 d ৰ মানটো আমি কিমান পাইছো a + 3 * 2 d ৰ মান পাইছো ইয়াতে 7 গতিকে a + 2 * d 3 = 6 ইয়াতে প্লাস আছে ইফালে গলে মাইনাস আহি যাব এতেকে a = কিমান পালো 1 যেহেতু আমি d আৰু a ৰ মানটো পালো এতেকে আমি sn ৰ মানটো বহাই দিম sn ৰ সূত্ৰটো বহাই দিম sn = n/2 into twice a plus n minus 1 d এতেকে n ৰ মান কিমান পাইছো আমি n ৰ মান পোৱা না n ৰ মানটো বহাই দিব লাগিব ইয়াতে চোৱা 2
ইনটু 1 এর মান 1 পাইছোঁ প্লাছ n মাইনাছ 1 ইনটু ইয়াতে কি 2 হয়নে ইয়াতে চোৱা n/2 ইয়াতে হ'ব 2 ইনটু 1 2 প্লাছ 2 ইনটু n টুৱাইছ n মাইনাছ 2 ইনটু 2 2 গতিকে এইটো প্লাছ এইটো মাইনাছ কেঞ্চেল ইয়াতে n/2 ইনটু টুৱাইছ n এইটো কেঞ্চেল n ইনটু n হ'ব ইয়াতে থাকিব এইটো কেঞ্চেল হৈ n ইনটু n স্কুৱেৰ গতিকে আমাৰ ৰেচনৰ এতেকে ৰেচনৰ মান ওলাব আমাৰ n স্কুৱেৰ এইটোৱে হৈছে এইটো গণিতৰ সমাধান গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ থেংক ইউ ফৰ ৱাচিং